আপোনাভাৱে খবৰটো দিলে আজি একমাহ ডেৰমাহমানৰ আগতে আমি সেইমতে আহি উপস্থিত ইয়াতে হলোহি ভগৱন্তৰ কৃপাত। এতিয়া এনেকুৱা হৈছে যে সময় যথেষ্ট কম, হয়নে বাৰু? আৰু ভাগৱত আৰু গীতা এনেকুৱা এটা বিষয় যিটো বিষয় নেকি কৈ শেষ কৰিব নোৱাৰে কোনেও। ব্ৰহ্মাই চাৰিমুখে নোৱাৰিলে, অনন্তই সহস্ৰ ফণাৰে নোৱাৰিলে, আৰু আমি কলিযুগৰ অল্পমতি অল্পায়ু জীৱ কৰবাৰ কোটি কোটি ব্ৰহ্মাণ্ড কোটি কোটি জীৱৰ ভিতৰত আহি জন্ম হৈছোহি এটা বালিচাহী হৈ পেলাই। আৰু ধূলিকণা বালিচাহী হৈ আমিনো এইখন মুখেৰে কিনো ঈশ্বৰৰ কথা কৈ শেষ কৰিব পাৰিম, হয়নে? এইটো সম্ভৱ নহয়। কোনোবা এটা কোণত, কোনোবা এটা চুকত এই ভাগৱত বা গীতা সমুদ্ৰৰ কোনোবা এটা কোণত অকণমান পানী খেলিবৰ কাৰণেহে আমি অহা হৈছে ইয়ালৈ। গতিকে যিকণ সময় আপোনাৰভাৱে শ্ৰৱণ কৰে একান্ত মনে শ্ৰৱণ কৰিব বুলি আমি আশা কৰা হৈছে। আৰু আমি নিজে পৰম সৌভাগ্য যে আমাৰ পৰম শ্ৰদ্ধাৰ গীতা উদ্বোধনী প্ৰভুজনাই ইমান সুন্দৰকৈ আপোনাৰভাৱক গীতা তত্ত্বৰ কথাখিনি ক'ৰ পৰা কেনেকৈ আৰম্ভ হ'ল, গীতা কিয় ক'ব লগা হ'ল, সকলোখিনি ক'লেই। আৰু তাৰ লগতে আমাৰ পৰম শ্ৰদ্ধাৰ ক্ষীৰোদ বৰা বাপজনাই গীতাৰ মূল তত্ত্ব কথাকেইটা আপোনাৰভাৱৰ আগত উনুকিয়াই দিলেই। গতিকে এতিয়া আপুনি মই জানিব লাগে যে জীৱ আত্মা আৰু পৰমাত্মাৰ মাজত কথোপকথন হৈছে। জীৱ আত্মা হৈছে কোন? অৰ্জুন, অৰ্জুনৰূপী জীৱ আত্মা। আৰু পৰমাত্মা হৈছে প্ৰভু ভগৱন্ত কৃষ্ণ। আৰু পৰমাত্মা ভগৱন্ত কৃষ্ণই জীৱ আত্মাৰূপী অৰ্জুনক কৈছে, মানে আপোনাক মোক সকলোকে কৈছে, আমি জীৱ আত্মা। সেইকাৰণে কোৱা হৈছে যে এই গীতাৰ বিষয়বস্তু আপোনাক মোক সকলোকে দৰ্শন শাস্ত্ৰ হিচাপেও পৰিগণিত কৰে, ভক্তি শাস্ত্ৰৰ বিষয়েও পৰিগণিত কৰে, আৰু জীৱনত সংগ্ৰাম কৰিবলৈও গীতাই শিকায়। গীতাকে আশ্ৰয় কৰি বহু আমাৰ ভাৰতবৰ্ষৰ বহু বিজ্ঞানীয়ে নানান বস্তু আৱিষ্কাৰ কৰিছে, আপোনাৰভাৱে হয়তো পাইছে কিজানি। বা বহু ব্যক্তিয়ে গীতাক আশ্ৰয় কৰি ভক্তি মাৰ্গলৈও আহিছে, বা গীতাক আশ্ৰয় কৰি এটা দৰ্শনৰ বিষয়বস্তুলৈ আহিব পাৰিছে। এনেধৰণৰ বহুকেইটা দিশ গীতাই সামৰি লয়। গতিকে আপোনাৰভাৱে যিকেইটা কথা শুনে একান্ত মনে শ্ৰৱণ কৰিব বুলি আমি আশা কৰা হৈছে। এতিয়া পাঠ হৈছে যে গীতা দ্বিতীয় অধ্যায় সাংখ্যযোগ। আৰু সাংখ্যযোগৰ বিষয়ে আমাৰ ক্ষীৰোদ বৰা প্ৰভুজনাই বৰ সুন্দৰকৈ প্ৰকাশ কৰিলে যে এই সাংখ্যযোগত আমি মূল তত্ত্ব কথা 2 লাইন বা 4 লাইনত যদি জানিব বিচাৰোঁ তেনেহ'লে হৈছে যে অৰ্জুনে যুদ্ধ নকৰোঁ বুলি ধনুহৰ পেলাই দিছিল। অৰ্থাৎ তেওঁ কৰ্তব্যৰ পৰা বিপৰীতমুখী যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিল। যিহেতু তেওঁ ক্ষত্ৰিয়, এতিয়া এইখিনিতে আৰু এটি কথা কৈ গ'লে আপোনাৰভাৱৰ বুজিবলৈ সুবিধা হ'ব যে আমাক বেদ আৰু বেদ শাস্ত্ৰ বা গীতা ভাগৱতে 4টা জাতিৰ কথা কয়: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই 4টা বিষয়বস্তুক জাত পাত বিচাৰ কৰা নাই। এইটো বহুতে ভুল ধৰণে কথাখিনি অকণমান প্ৰকাশ কৰিব বিচাৰে বা কয়, বা তাৰ্কিকসকলে তৰ্ক কৰিব বিচাৰে বোলে ভাৰতৰ বেদ বেদান্ত গীতা শাস্ত্ৰই বোলে মানে জাতি উচ্চ নিচ জাতি ভেদাভেদ কৰিলে। নহয়, এইটো ভ্ৰান্ত ভুল ধাৰণা, মেণ্টেল কনককশ্যন। এইটো এটা মনৰ জল্পনা কল্পনা। কেলে চাওক, মেডিকেল এখন চলিবৰ কাৰণে কি লাগে বাৰু আপোনাৰভাৱে কওকচোন? চুইপাৰৰ পৰা আৰম্ভ কৰি ডক্তৰজনলৈকে সকলোৰে নিজৰ নিজৰ ঠাইত তেওঁলোকে দায়িত্ব অৰ্পণ কৰি থকাৰ কাৰণে মেডিকেলখন চলি আছে। আমাৰ ভাৰতবৰ্ষ এখন সাংবিধানিক দেশ। এই সাংবিধানিক দেশত উপৰাষ্ট্ৰপতি আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ সদস্য প্ৰেছিডেণ্টলৈকে এটা ব্যৱস্থাৰ মাজত চলি আছে, নহয় জানো বাৰু? সেইকাৰণে যিকোনো বস্তুতে এটা ব্যৱস্থা লাগিব। গতিকে আমাৰ সমাজখন চলিবৰ কাৰণেও এটা ব্যৱস্থা ৰাখি থৈ গৈছে। সেয়া হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। ভগৱন্তৰ মুখহন্তে ব্ৰাহ্মণসকল সৃষ্টি হ'ল আৰু তেওঁলোকক দায়িত্ব দিলে, তোমালোকে বেদ পাঠ শিক্ষাদান কৰিবা, কৰি পেলাই এই তলৰ 3 জাতিক শিক্ষাদান দিবা। এইটো দিলে ব্ৰাহ্মণৰ কৰ্তব্য। ক্ষত্ৰিয়সকলক জন্ম হ'ল বাহুৰ পৰা। তেওঁলোকক ক'লে যে তোমালোকে
অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰি এই তিনিটা জাতিক ৰক্ষা কৰিবা। প্ৰশাসনৰ দিশটো ক্ষত্ৰিয়সকলক দিলে। এতিয়া অৰ্জুন আছে প্ৰশাসনৰ দিশত। তাৰপিছত শূদ্ৰসকলক ক'লে, উৰুৰ হন্তে শূদ্ৰসকলক জন্ম দিল, মানে দায়িত্ব দিলে কি বুলি, যে তোমালোকে ব্যৱসায় বাণিজ্য কৰি দেশৰ অৰ্থনীতিটো সবল কৰি ৰাখিবা। দেশৰ অৰ্থনীতি সবল কৰিলেহে ৰাষ্ট্ৰ টনকিয়াল হ'ব। তাৰপিছত শূদ্ৰসকলক কি দায়িত্ব দিলে, যে তোমালোকে এই তিনিটা জাতিৰ সহায় সহযোগিতা আগবঢ়াবা, সহায় কৰিবা তোমালোকে। এনেধৰণৰ এটা সুন্দৰ ব্যৱস্থাৰ মাজত আমাৰ সমাজখনক পৰিচালিত কৰিবৰ কাৰণে এটা ব্যৱস্থা দি থৈ গৈছে। এতিয়া আছে অৰ্জুন ক্ষত্ৰিয় প্ৰশাসনৰ দায়িত্বত, আৰু সেই ক্ষত্ৰিয়সকল আজিৰ তাৰিখত পুলিচ বিষয়া আদিকে ধৰি যিসকল প্ৰশাসনৰ লগত দায়িত্ব আছে, এইসকল হৈছে ক্ষত্ৰিয়। গতিকে ক্ষত্ৰিয় ধৰ্মটো তেওঁ পালন নকৰি বিপৰীতমুখী যাত্ৰা কৰিবলৈ লওঁতেই পৰমাত্মাৰূপী প্ৰভু ভগৱন্তই কি কৰিছে, তেওঁক বিভিন্ন ধৰণৰ জ্ঞানেৰে, গীতা জ্ঞানেৰে তেওঁ কৰ্মৰ পৰা যাতে বিচলিত নহয় এই কথাখিনি বুজাই আছে। এতিয়া অৰ্জুনৰ ঠাইত আপুনি মই যদি হৈ যাওঁ, তেতিয়াহ'লে আপুনি মই এটা বস্তু পাওঁ, আপুনি ময়ো নিজৰ কৰ্তব্যৰ পৰা, নিজৰ জীৱনৰ সংগ্ৰামৰ পৰা বা আমাৰ ভকতসকলে ভক্তি মাৰ্গৰ পৰা বিচলিত হৈছোঁ নেকি, এই কথাটো কিন্তু সোধাৰ প্ৰয়োজন আছে। এই দৰ্শনটো বৰ সুন্দৰকৈ দিছে। এতিয়া গৈ যেতিয়া তেওঁ ধনুহৰ দলিয়াই দিলে, ভগৱন্ত কৃষ্ণই বুজাবলৈ আৰম্ভ কৰিছে। ইয়াৰ সাংখ্য যুগৰ প্ৰথমতে কৈছে যে হে সখা কৃষ্ণ, তুমি মোক এই যুদ্ধ কৰিবলৈ লৈ আহিছা হয়, কিন্তু মোৰ সন্মুখত থকা এই পূজ্যপাত ব্যক্তিসকলৰ বিপৰীতে মই কেনেধৰণে অস্ত্ৰ তোলোঁ, কোৱাচোন বাৰু তুমি মোক। কথম ভীষ্ম মহং সংখে দ্ৰোণম চ মধুসূদন ইসুভিঃ প্ৰতিউৎসামি পূজাৰ হাৰ বৰি সুদন। হে সখা, ভীষ্মৰ দৰে এজন পূজ্যপাত ব্যক্তি, গুৰু দ্ৰোণাচাৰ্যৰ দৰে এজন পূজ্যপাত ব্যক্তি, কৃপাচাৰ্যৰ দৰে এজন শ্ৰদ্ধাৱান ব্যক্তিৰ বিপৰীতে মই কেনেধৰণে অস্ত্ৰ ধাৰণ কৰোঁ, এইটো বাৰু মোৰ পক্ষে সম্ভৱনে, এইটো মহাপাপ নহ'বনে, এই বুলি অৰ্জুনে ভগৱন্তক কৰিছে। এইসকল ব্যক্তিৰ চৰণ সেৱা কৰিব লাগে আমি, তাৰ বিপৰীতে তুমি মোক অস্ত্ৰ ধাৰণ কৰিবলৈ কৈছা, এইটো কিমান ডাঙৰ অপৰাধ হ'ব তুমি চিন্তা কৰি চাইছানে? এতিয়া এই চিন্তাটো আহিব পাৰে এজন ভকতৰ ক্ষেত্ৰতহে, এইটো আকৌ মনত ৰাখিব আপোনালোকে দেই। এই চিন্তাটো আহিব পাৰে এজন সন্তৰ ক্ষেত্ৰতহে, ভকতৰ ক্ষেত্ৰতহে। অৰ্জুনো এজন মহান ভকত আছিল ভগৱন্তৰ, পৰম প্ৰিয়, সেইকাৰণেতো তেওঁ লগত ৰাখিব পাৰিছে জগতৰ ঈশ্বৰক। গতিকে সেই ভকতজনৰ ক্ষেত্ৰত এনেধৰণৰ যোগাত্মক চিন্তাধাৰা আহিব পাৰে, নহ'লেতো তেওঁ ক'ব পাৰিলেহেঁতেন বোলে ইমানখিনি অত্যাচাৰ কৰিলে আমাক, ইয়াৰ আগত কৈয়ে গ'ল মৰিবৰ কাৰণে বিষ দিলে, হয়নে বাৰু, ৰাজ্য ধন কাঢ়ি 14 বছৰ বনবাস দিলে, 13 বছৰ বনবাস দিলে, 12 বছৰ দিলে, 13 বছৰ অজ্ঞাতবাস, এবছৰ অজ্ঞাতবাস, টোটেল 13 বছৰ, হয়নে বাৰু। এনেকৈ কৰোঁতে কিমানখিনি অন্যায় অত্যাচাৰ কৰিলে, তথাপিতো আকৌ কৈছে এইসকল পূজ্যপাত ব্যক্তিক মই কেনেধৰণে হত্যা কৰিম। এতিয়া এই বিষয়বস্তুবিলাক আপুনি মই গভীৰভাৱে ল'ব লাগে। এতিয়া চাওক, আমাৰ ক্ষীৰোদ প্ৰভুজনাই আধ্যাত্মিকতাৰ দিশেৰে কথাখিনি লৈ গ'ল। এতিয়া আমি আহোঁ কাহিনী আকাৰে, কাহিনী আকাৰেও বুজিব পাৰোঁ, আধ্যাত্মিকতাৰ মাজেৰেও আমি বুজিব পাৰোঁ। এতিয়া সেই যুদ্ধখন হ'বলৈ পালে কিয় বাৰু, চাওকচোন আপোনাৰভাৱে চিন্তা কৰক। আৰু সেই যুদ্ধখন ইতিমধ্যে তেৰাই কৈ গ'ল, আমাৰ মাজতো চলি আছে, আৰু আধ্যাত্মিকতাৰ ভিতৰতো চলি আছে, বাহিৰতো চলি আছে। ভিতৰত চলি আছে আমাৰ বেয়া কুপ্ৰবৃত্তিবিলাক, আৰু বাহিৰত চলি আছে হিংসা, কুৰ্চুট, কপট, দম্ভ, দস্য এইবিলাক, হয়নে বাৰু। আৰু তেতিয়া দিনতে কাজিয়া লাগিলে কিয়, ৰাজ্য, ধন, সম্পদ, হয়নে, বহুত কাৰণ আছে।
গতিকে আপোনালোকে চাওক, আপোনাক মোক কৈছে মানে গীতাৰ প্ৰতিটো অধ্যায়ৰ প্ৰতিটো চৰিত্ৰ একো একোটা দৰ্শন দিছে আপোনাক মোক। আমাৰ পিতৃসকলক সাধাৰণতে কি বুলি কয়, শ্ৰদ্ধাৱান বুলি কোৱা হয়, হয়নে বাৰু? পিতৃতুল্য পিতৃ দেৱো ভৱ, দেউতা ঈশ্বৰ তুল্য বুলি কোৱা হয়। কিন্তু দেউতা বুলি কৈ দিয়াৰ লগে লগে মহাভাৰতে পোনে পোনে আপোনাক মোক এটা বস্তু বুজায়, বা এই যুদ্ধই এটা বস্তু বুজায় যে ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ হ'ব নালাগে আপুনি মই। বোলে কেলেই? ধৃতৰাষ্ট্ৰ চকুৰেতো নেদেখেই, অন্তৰৰ পৰাও অন্ধ আছিল। অৰ্থাৎ তেওঁ নিজৰ পুত্ৰকেইটাক বেছিকৈ মৰম কৰিছিল, কিন্তু ভায়েকৰ পুত্ৰকেইটাক পৰৰ পুত্ৰ বুলি ভাবিছিল। সেইকাৰণে প্ৰথম শ্লোকটোৱে কি বুলি কৈছে? ধৃতৰাষ্ট্ৰ উবাচ, মানে ধৃতৰাষ্ট্ৰই কৈছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসুব। হে সঞ্জয়, ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ তাতেই বিভাজন কৰি দিলে। আপোনাৰভাৱে চাওকচোন, দুখন ক্ষেত্ৰৰ কথা কৈ দিলে, এখন বোলে ধৰ্মক্ষেত্ৰ, এখন বোলে কুৰুক্ষেত্ৰ। তাতেই দুখন, তাৰমানে মানে ধৃতৰাষ্ট্ৰ আগৰ পৰাই বিভাজন আছিল, আৰু সেই যুদ্ধৰ সময়তো তেওঁ বিভাজন কৰিয়ে কথাবিলাক কৈছে, হয়নে বাৰু? গতিকে ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ হ'ব নেলাগে। আপুনি মই সকলোকে সমান দেখিব পাৰিব লাগিব। ধৃতৰাষ্ট্ৰই পক্ষপাতি কৰাৰ কাৰণে মহাভাৰতৰ নিচিনা যুদ্ধ হ'বলৈ পালে। তেওঁ ইচ্ছা কৰা হ'লে যুদ্ধ ৰাখিব পাৰিলেহেঁতেন নাই? আৰু নিশ্চয় পাৰিলেহেঁতেন। গতিকে সেইকাৰণে কোৱা হৈছে যে ধৃতৰাষ্ট্ৰৰ পৰা আমি দুটিমান কথা বুজিব পাৰোঁ। তেওঁৰ দৰে আমি পক্ষপাতি হ'ব নালাগে, অন্ধ হ'ব নালাগে। সকলোকে সমান মান্যতা আকাৰে আপুনি মই বস্তুবিলাক, বিষয়বিলাক ভাগ কৰি দিব লাগে। এতিয়া আৰু এটি কথা এইখিনিতে আহে। এতিয়া আজিৰ তাৰিখত কুৰুক্ষেত্ৰ যুদ্ধ যে হৈ আছে বুলি কৈছে, ক'ত হৈ আছে বাৰু? আপোনাৰভাৱে মন কৰকচোন। ইয়াৰ মূল কাৰণটোৱে হৈছে মাটি বাৰী। তেতিয়া যুগতে ৰাজ্যৰ ধন সম্পদ কি হৈছিলে? কাৰণে যুদ্ধ হৈছিলে। ভগৱন্ত কৃষ্ণ গৈছিলে শান্তিদূত হৈ, বোলে ৰাজ্যৰ ভাগ বতৰা ক'ব লাগে, মানে যুধিষ্ঠিৰৰ আসন ভাগ ঘূৰাই দিব লাগে। দুৰ্যোধনে ক'লে নিদিওঁ, নিদিলে ঘূৰাই। বোলে ইন্দ্ৰপ্ৰস্থ ঘূৰাই দিব লাগে, ইন্দ্ৰপ্ৰস্থও নিদিয়ে। তাৰপিছত শেষত গৈ ক'লেগৈ বোলে 5জন ককাই ভাই আছে, 5জনৰ কাৰণে 5খন গাঁও দি দিয়ে, তাতকৈ আৰু একো নালাগে। দুৰ্যোধনে ক'লে মই নখৰ আঙুলিটোৰ সমানো মাটি এৰি নিদিওঁ, হয়নে বাৰু? আৰু সেই কথাটোকে ধৃতৰাষ্ট্ৰই বাধা দিব নোৱাৰিলে। সেইকাৰণে মহান যুদ্ধভাগ হৈ তেওঁৰ গোটেই 100 পুত্ৰ ধ্বংস হোৱা নাই জানো বাৰু? সেইকাৰণে আপোনাক মোক ইয়াৰ পৰা কি বুজাইছে? ধৃতৰাষ্ট্ৰৰ যিহেতু বৃদ্ধ বয়স আহিছিলে, গতিকে তেওঁ ৰাজ্যভাৰ এৰি ঈশ্বৰত শৰণ ল'ব লাগিছিলে, ভক্তি কৰিব লাগিছিলে। কিন্তু পুত্ৰমোহত অন্ধ হৈ তেওঁ কিন্তু পক্ষপাতি কৰি নিজৰ বংশটো হেৰুৱালে। এতিয়া কি হৈছে? আগৰ দিনত কি হৈছিলে? ৰজা মহাৰজাবিলাকে, আপোনালোকে ভাগৱতৰ বিভিন্ন আখ্যান উপাখ্যান পায়, তাতে এটা বস্তু পায় যে এটা সময়লৈকেহে কি কৰিছিলে? ৰজাসকলে শাসন কৰি প্ৰজা পালন কৰিছিলে। তাৰপিছত যেতিয়া উত্তৰাধিকাৰী হিচাপে পুত্ৰসকল আহে, তেওঁলোকক ৰাজ্যভাৰ দি বনলৈ গুচি যায়। কিয়? হৰি সাধনাৰ কাৰণে। কিন্তু এতিয়া বাৰু আমি বনলৈ যাব নোৱাৰোঁ, জেগাও নাই। কিন্তু গৃহতে থাকিও আমাৰ আকৌ চুলিদাৰি পকি গৈছে, কিন্তু ভকতিলে মনত নপৰে, ঈশ্বৰ সাধনালে আমাৰ মনত নপৰে। গতিকে চাওক, আপোনাক মোক এটা বস্তু কৈছে, আজিৰ তাৰিখত ককাই ভাইৰ মাজত মিলন নাই, একতা নাই। কিয় নাই? মাটি বাৰীৰ কাৰণে। আৰু এটা বস্তু আপোনাৰভাৱে আজি নোট কৰি ৰাখক। দেউতাক জীয়াই থাকোঁতে যদি কোনোবা দেউতাকে ককায়েক ভায়েকৰ মাজত মাটি বাৰী ভাগ বতৰুৱা কৰি দিলে, তেতিয়া কি হ'ব বাৰু? দেউতাক মৰাৰ পিছত কাজিয়া নহয়। আৰু যেতিয়া দেউতাক মৰাৰ পিছত ককাই ভাইৰ মাজত মাটি বাৰী ভাগ বতৰুৱা হ'ব, তেতিয়াহ'লে কাজিয়া লাগি মৰাটো নিশ্চিত, হয়নে বাৰু? লাগিছে নাই বাৰু? আপোনাৰভাৱে আজিৰ তাৰিখত যাবচোন গাঁওবিলাকলৈ, দুখেই লাগে। বোলে আপোনাৰভাৱৰ ককাই ভাই কেইজন? বোলে 4জন, বোলে 2জন, বোলে 3জন। এজনে বেলেগকৈ থাকে, মাত বোল নাই। ইজনে ক'ব এজনো বেলেগকৈ থাকে, মাত বোল নাই। বোলে কেলেই? এজনে মানে মাটিৰ সীমাটো সদায় ঠেলি থাকে, সেইকাৰণে কাজিয়া, হয়নে বাৰু?
তাৰপৰা সিজনে ক'ব তেওঁ মাটি সৰহকৈ ল'লে, আমাক নিদিলে, মাটিৰ ভাগ নিদিলে, ইত্যাদি ইত্যাদি। এই সমস্যাবিলাক আজি হৈ আছে। সেইকাৰণে কৈছে বাহ্য জগতত কুৰুক্ষেত্ৰ চলি আছে। এতিয়া আপোনাৰ হবে ইয়াৰ পৰা আৰু এটা বস্তু বুজি লওক, বিনাশী বস্তুৰ কাৰণে কাজিয়া পেচাল কৰি মৰাটো একেবাৰে অজ্ঞানতাৰ কাম, হয়নে বাৰু? আজি তাৰিখত আপোনাৰ ভাবে চাওক, কুৰুক্ষেত্ৰৰ এই হাৰিয়ানা, বৰ্তমান হাৰিয়ানাৰ কুৰুক্ষেত্ৰ এতিয়াও পৰি আছে। নাই তাত এতিয়া ভীম আছে, নাই দুৰ্যোধন আছে, নাই যুধিষ্ঠিৰ আছে, নাই তাত সেই অক্ষৌহিনী সেনা আছে, কোনো নাই তাত। কিন্তু সেই মাটি, সেই বাৰী এতিয়াও তাতে পৰি আছে। কাৰোবাৰ কিবা লাভ হ'ল জানো বাৰু? একো লাভ নহ'ল। সেইকাৰণে আপোনাক মোক কৈছে বিনাশী বস্তুৰ প্ৰতি কাজিয়া পেচাল কৰি সময় নষ্ট নকৰিবলৈ আপোনাক মোক কৈছে। কাৰণ মৰোতে সকলো এৰি থৈ যাব লাগিব, স্বাভাৱিক কথা, হয়নে নহয়? আহিছিলোঁ অকলৈ, যামে গৈ অকলৈ, পাৰে হৈ জীৱনৰ হাকু, পাপে পুণ্যে মাত্ৰ পথৰে সাৰথি, কৰ্ম ফলতে হে আশা। আপোনাৰ মোৰ লগত একো নিব নোৱাৰোঁ, মনত ৰাখক এইটো কথা। সেইকাৰণে আপোনাৰ ভাবে আজি ইয়ালৈ কিয় আহিছে? পৰকালৰ ধন মাধৱৰ নাম বোলে, এয়া পৰকালৰ ধন। অকল পৰকালৰে নহয়, ইহকালৰো ধন বোলে। কেলে আপোনাৰ ভাবে ইমান দেৰি যে বহি আছে ইয়াত, ইয়াৰ এটাই কাৰণ হৈছে আপোনালোকৰ কিবা এটা লাভ হৈছে, হয়নে নহয়? ঈশ্বৰৰ নাম বস্তু শুনাৰ লগে লগে আপোনাৰ মোৰ হৃদয়ত কি হ'ব? আপোনাৰ মোৰ হৃদয়ত প্ৰকাশ হ'বলৈ আৰম্ভ কৰিব, ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব। আৰু তাৰ অন্তৰালত আপোনাৰ হবে শ্ৰৱণ কৰি ৰস পাবলৈ আৰম্ভ কৰিব, জীৱনৰ পৰম অমূল্য এইবিলাক বাণী। সেইকাৰণে আপোনালোকে বহি আছে। সেইকাৰণে কোৱা হৈছে হৰিনাম ইহকাল পৰকাল দুয়োটা কালৰে ধন। গুৰুজনাই সেইকাৰণে কৈছে যে পৰকালৰ ধন মাধৱৰ নাম, আকৌ লোৱা গলে বান্ধি, ডিঙিত বান্ধি লৈ বুলি কৈছে। ঐতো আয়ু পাতব হৈলে, ঘূৰ পৰলোকে গ'লে, পাছে লাগি মৰিবাহা কান্দি। ইয়াতে যদি এই মনুষ্য শৰীৰটো পাওঁতে ভকতি নকৰি আলজাল কৰি সময় কটাই দিওঁ, তেতিয়াহ'লে বোলে পৰলোকত কান্দিব লাগিব আপুনি মই, হয়নে নহয় বাৰু? কান্দিব লাগিব নাই? ৰাম কি কৰিলোঁ, কি কৰিলোঁ, ভকতি নকৰি, অন্তকাল পাইলে ক প্ৰভু, ৰক্ষা কৰা হৰি। পিছৰ সময়টোত আমি কান্দিব লাগিব। এই ভগৱন্ত কৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, ইয়াত ক'বগৈ পিছত, এই অধ্যায়টোতে বৰ সুন্দৰ দুটিমান কথা ক'ব, যে মই তোমাক বুজাইছোঁ শুনা। বোলে কি? তুমি যে যুদ্ধ নকৰোঁ বুলি কৈছা, এইসকলক মাৰিম বুলি, মাৰিলে পাপ হ'ব বুলি তুমি ভাবিছা, এইটো ভুল ভাবিছা। বোলে কেলে? মই এইসকলক মাৰিয়ে থৈছোঁ আগতীয়াকৈ। কৰ্মফলত পৰি সকলোবিলাক জীৱ মৰিয়ে আছে, মাত্ৰ তুমি মাধ্যমহে হ'বা ইয়াৰ, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে কি, যেতিয়া আপোনাৰ মোৰ সময় আহিব কোনো ৰাখিব নোৱাৰে, হয়নে নহয়? ৰাখিব পাৰিব নি কোনোবাই? সেইকাৰণে কোৱা হৈছে, অৰ্জুনক কৈছে যে অৰ্জুন তুমি দুখ নকৰিবা, তোমাৰ নিজৰ কৰ্তব্য কৰা। আৰু কি জানা, তোমাক মই পৰম গুহ্যতম কথা কেইটামান কওঁ শুনা। তুমি যিকেইটা কথাক লৈ দুখ কৰি আছা, সেই কথাকেইটাৰ অন্তৰালত মই তোমাক দুটিমান কথা কওঁ। তাৰপিছত তেওঁ ক'লে যে এইসকলক মাৰিলে পাপ যে হ'ব, পাপ নহয়। বোলে কেলে? আত্মাৰ মৰণ নাই অৰ্জুন। নৈনম চিন্দন্তি শস্ত্ৰাণি, নৈনম দহতি পাৱকঃ, নচৈনম ক্লেদয়ন্তাপো, ন শুচয়তি মাৰুত। আত্মা অজ নিত্য সনাতন, ইয়াক অস্ত্ৰই কাটিব নোৱাৰে,
নৈনম দহতি পাৱক জুয়ে পুৰিব নোৱাৰে, নচৈবনম ক্লেদয়ন্তাপো পানীয়ে তিয়াব নোৱাৰে, ন চুচয়তি মাৰুত বায়ুৱে শুকুৱাব নোৱাৰে। আত্মা অজনিত্য, আত্মাৰ মৰণ নাই, কিন্তু এই আত্মা বা জীৱটোৰ সংস্কাৰ আৰু গতি আছে বুলি কৈছে। তাৰমানে আপুনি মই আজি যিখিনি কৰ্ম ইয়াত কৰি যাম, এই কৰ্মখিনিৰ গতি আৰু সংস্কাৰ আছে। সেই বস্তুকেইটাহে আপুনি মই লগত নিব পাৰিম। বোলে উদাহৰণ কোন ভাগৱতত দি থৈ গ'ল জড়ভৰতৰ কথাখিনি। জড়ভৰতে মনুষ্য শৰীৰ পাই ভকতি কৰিছিলে, অকণমান ভুলৰ কাৰণে তেওঁ হৰিণ ৰূপে জন্ম হ'ল, কিন্তু সেই হৰিণ ৰূপে জন্ম হোৱাৰ পিছতো তেওঁৰ কিন্তু এই ভকতি মাৰ্গৰ বিষয়খিনি বা সংস্কাৰখিনি থাকি গৈছিল, হয়নে বাৰু? তাৰমানে ইয়াৰ পৰা আপুনি মই কি বুজিব পাৰোঁ? আপোনাৰ মোৰ গতি আৰু সংস্কাৰ আছে। সেইকাৰণে কোৱা হৈছে আমি সংস্কাৰমুখী হ'ব লাগিব। আপুনি মই এই পৃথিৱীত যেনেধৰণে কৰ্ম কৰিম, সেনেধৰণৰ কৰ্মৰ সংস্কাৰখিনি পূৰ্বজন্মলৈ আমি গতি কৰি লৈ যাব পাৰিম। সেইটো কোৱা হৈছে সংস্কাৰ। সেইকাৰণে কোৱা হৈছে আজিৰ তাৰিখত আমাৰ সমাজবিলাকত কি আছে বাৰু? পূৰা খেংকৈ কাজিয়া লাগি থকা ব্যক্তি বহুত আছে। সেই খেংকৈ কাজিয়া লাগি থকা ব্যক্তিসকলক শাস্ত্ৰই কৈছে সেইসকল চিধাই কুকুৰৰ যোনিৰ পৰা আহিছে বোলে। তাৰমানে কুকুৰৰ আচৰণটো লৈ আহিছে, এৰিব পৰা নাই। সেইকাৰণে আপোনাক মোক কৈছে এই এনেধৰণৰ সংস্কাৰমুখী পৰিৱেশৰ দ্বাৰা সেই বেয়া প্ৰবৃত্তিবিলাক 84 লক্ষ যোনিত ভ্ৰমণ কৰি অহা প্ৰবৃত্তিবিলাক ত্যাগ কৰি ঊৰ্ধ্ব দৈহিক যাত্ৰা কৰা, অকণমান সংস্কাৰমুখী হোৱা। মানুহ হৈছে পূৰ্ণব্ৰহ্ম জীৱ। আৰু এটি কথা ওলাই গৈছে যে মানুহৰ শৰীৰত 4,84 লক্ষ যোনি যিবিলাক জীৱৰ কীট পতংগৰ আচৰণ আছে, সকলোখিনি মানুহৰ আছে। চাবচোন আপোনাৰ হবে। ইতৰ প্ৰাণীও জন্ম হৈছে, আপুনিও মই জন্ম হৈছোঁ। ইতৰ প্ৰাণী জন্ম হৈ প্ৰথমতে কি আহে? পোক পৰুৱা কীট পতংগ, হয়নে? আপুনি ময়ো পোক পৰুৱা কীট পতংগৰ আচৰণটো লৈ আহিছোঁ। বোলে কেনেকৈ? জন্ম হৈ ওপৰলৈ হাতকেইটা ভৰিকেইটা মেলি ঢপলিয়াই থাকোঁ নাই বাৰু? সেইটো কীট পতংগৰ আচৰণ। তাত দুদিনৰ পিছত বগাবলৈ আৰম্ভ কৰোঁ, বগাই যোৱা প্ৰাণী। তাত দুদিনৰ পিছত বহিবলৈ আৰম্ভ কৰে, খোজকাঢ়িবলৈ মানে থিয় হ'বলৈ আৰম্ভ কৰে, গছ গছনি এইবিলাক তৰুতীৰ্ণ। তাৰপিছত খোজকাঢ়িবলৈ আৰম্ভ কৰে, ভ্ৰমণ কৰি ফুৰা জীৱ। তাৰমানে গোটেই 4 মুঠি জীৱৰ সংস্কাৰ আপুনি মই লৈ আহিছোঁ, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে আৰু এটা ডাঙৰ ৰহস্য আপোনালোকৰ আগত আজি প্ৰকাশ কৰিব বিচৰা হৈছে। জীৱ জন্তুবিলাকৰ দাঁতবিলাক কেনেকুৱা বাৰু? চোকা, হয়নে নহয়? আপোনাৰ মোৰ শৰীৰতো 2টা চোকা দাঁত আছে। কোন 2টা বাৰু? এইফালে এটা, এইফালে এটা, কৃন্তক দাঁত বুলি কয়। এয়া হৈছে আচৰণৰ একোটা দৰ্শন। সেইকাৰণে কোৱা হৈছে সেই সংস্কাৰখিনি, সেই কুপ্ৰবৃত্তিখিনি ত্যাগ কৰিবলৈ হ'লে আপুনি মই কেৱল সংস্কাৰমুখী পৰিৱেশৰ দ্বাৰা, গীতা ভাগৱতৰ পৰিৱেশৰ দ্বাৰাহে আপোনাৰ মোৰ জীৱটো ঊৰ্ধ্ব দৈহিক যাত্ৰা কৰিবৰ কাৰণে সহায় হ'ব। কৃষ্ণ। আপোনাৰ বাবে পাঠ কৰি থাকোঁতে যদি অন্য কথা পাতে, গৃহ কথা পাতে, তেতিয়াহ'লে পাপ হয়। কৃষ্ণৰ কথা কহন্ত আনে, তাক নুশুনি গ্ৰাম্য কথা পাতে। অধক যাই সি হৈব কলা, কাণত বঢ়াইবে তপত হলা। গতিকে ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰি থাকোঁতে গৃহ কথা, ঘৰুৱা কথা পাতিলে অপৰাধ হয়। আপোনাৰ হবে সদায় পাতিয়ে আছে, পাতিছেনে নাই বাৰু? আজিৰ দিনটোৰ অন্ততঃ অকণমান ঘৰুৱা কথা নপতাকৈ থাককচোন, কিবা এটা লাভ হয়েই বা। গতিকে অকণমান পাত ভাগি যাওক, পুনৰ আমি আলোচনা কৰা হ'ব। কৃষ্ণ কৃষ্ণ। পুনৰবাৰ আমি আপোনালোকৰ চৰণত সেৱা জনোৱা হৈছে। এতিয়া সাংখ্য উপদেশৰ দ্বাৰা ভগৱন্ত কৃষ্ণই অৰ্জুনক যুদ্ধ কৰিবৰ কাৰণে নীতি জ্ঞানখিনি প্ৰদান কৰিছে যে হে অৰ্জুন, তুমি মোৰ কথাকেইটা কাণ দি শুনা। আৰু এই কথাকেইটা আপোনাক মোকো কৈছে যে আমি সবেও এই কথাকেইটা লোৱাৰ প্ৰয়োজন আছে। এটি বিষয় আহিছে যে আমাৰ বাপ এজনে প্ৰশ্ন এভাগি, প্ৰশ্ন নহয় আচলতে, এটি বিষয় দিছে তেখেতে অকণমান ইয়াৰ বিষয়ে দুটিমান ক'বৰ কাৰণে।
আমি নিশ্চয় কথাকেইটা সুন্দৰকৈ আলোচনা আগবঢ়া হ'ব। আপোনাৰ হবে সদায় খাই বৈ জীয়াই আছে, হয়নে নহয় সকলোৱে? সেইকাৰণে আজি আৰু কালিলৈ অন্ততঃ এই 2টা দিন আপোনাৰ হবে ইয়াত দিয়ক, নামঘৰত দিয়ক। তেতিয়া মনুষ্য জন্মটো সফল কৰা অকণমান হ'লেও আপোনাৰ হ'ব লাভ হ'ব, নহয়নে বাৰু? সেইকাৰণে কোৱা হৈছে অকণমান আপোনাৰ হবে ধৈৰ্য ধৰি এই 2টা দিন নামঘৰত দিয়ক, যাতে ইয়াৰ পৰা আপোনাৰ হ'ব কিবা এটা লাভ হয়। আজি আপোনাৰ হবে চাওকচোন কিমান দান দক্ষিণা তুলি কষ্ট কৰি এটকা দুটকাকৈ দান দক্ষিণা দি এই অনুষ্ঠানভাগ কৰিছে, হয়নে নহয়? ইয়াৰ পৰাতো কিবা এটা লাভ হ'ব লাগিব নাই বাৰু? লাভৰ কাৰণেহে আপোনাৰ হবে অনুষ্ঠানটো কৰিছে। সেইকাৰণে কেৱল আনুষ্ঠানিকতা আৰু খোৱা বোৱাৰ মাজত থাকিলে আপোনাৰ হবে মূল বিষয়বস্তুটোৰ পৰা আঁতৰি যোৱা হ'ব। সেইকাৰণে এই 2টা দিন আপোনাৰ হবে দিয়ক, আপোনাৰ হ'ব বহুত লাভ হ'ব বুলি আমি আশা কৰা হৈছে। গতিকে অৰ্জুনক ইতিমধ্যে কৈছে যে হে অৰ্জুন, তুমি যিকেইটা কথা কৈছা যে এইসকল গুৰুক বধ নকৰি ভিক্ষা খুজি দেশ দেশান্তৰে গুচি যাওঁ, কিন্তু পাপৰ ধন নাখাওঁ, এনেধৰণৰ কথাবিলাক তুমি কৈছা, এইবিলাক তুমি মূৰ্খ পণ্ডিতালি কৰিছা বুলি কৈছে। বুজিছেনে কথাটো? কেলে মূৰ্খ পণ্ডিতালি কৰিছা? ইতিমধ্যে তেওঁ সুন্দৰকৈ ইয়াত কৈ আছে, স্থিতপ্ৰজ্ঞৰ কথাটো ইয়াত সুন্দৰকৈ ক'লে। তাৰপিছত ক'লে, হে অৰ্জুন, ন ত্বৈবাহম জাতু নাচম ন ত্বম নেমে জনাধিপাহা ন চৈব ন ভবিষ্যমঃ সৰ্বে বয়মতঃ পৰম। তুমি মাৰিম বুলি ভবা কথাটো ভুল। তাৰমানে এই সৃষ্টিখন আগতেও আছিলে, তুমি মই নহাৰ আগতেও আছিলে। এই জীৱসকল এই সকলো আছিলে, বা তুমি ময়ো আছিলোঁ, কোনেও নোহোৱা হৈ যোৱা নাছিলে। গতিকে এইসকল মানে কি হৈছে, এই সৃষ্টিখনৰ ভূত ভৱিষ্যত সকলোখিনিৰ মাজতহে মাত্ৰ প্ৰকাশ ঘটিছে, প্ৰকাশ হৈ আছে। গতিকে ইয়াৰ তুমি দুখ কৰি লাভ নাই। আৰু তুমি নহ'লেও মই নহ'লেও এইসকল ইয়াতে থাকিবই, বা এই জীৱসকল ইয়াতে থাকিবই। তাৰমানে ইয়াৰ পৰা আপোনাক মোক কি বুজাইছে? এতিয়া আপোনাক মোক এইটো কথা দৰ্শন দিছে যে জীৱ আত্মাবিলাকৰ মৰণ নাই, কৰ্মফলে বিভিন্ন যোনিত ভ্ৰমণ কৰি আছে। এটা কথা মনত ৰাখি লওক, আজি তাৰিখত বৰ সুন্দৰ এটা কাহিনী আছে আপোনালোকৰ আগত প্ৰকাশ কৰা হ'ব, যে ওপৰলৈ থুৰিয়ালে নিজৰ গাতে পৰে বুলি কথা এষাৰ আছে। আৰু সেই কথাষাৰেই হৈছে কৰ্মফল। কৰ্মফলৰ পৰা কোনো বাচি যাব নোৱাৰে, হয়নে বাৰু? ভগৱন্তই কৈছে, চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। মই সুখ দুখৰ চকৰিটো ঘূৰাই ফুৰোঁ। বোলে কেনেকৈ? আপোনাক যদি মই চৰ এটা মাৰিছোঁ নহয়, মোকো চৰ এটা মাৰিবলৈ কোনোবা এজন ক'ৰবাত জন্ম হৈছেনে নাই বাৰু? ইয়াৰ উদাহৰণে ভীষ্ম নহয় জানো বাৰু? ভীষ্মই কি কৰিছিলে বা আপোনালোকে জানেই, পূৰ্বজন্মত তেওঁ এটা মহান পাপ কৰ্ম কৰি থৈছিলে। তেতিয়া তেওঁ মানে বাটেদি ৰথ লৈ গৈ আছিলে, গৈ থাকোঁতে সন্মুখত এডাল সাপ দেখা পালে। ক'ত মোৰ ৰাস্তা ভেটিব আহিছ বুলি কৈ ধনুৰ আগেৰে নি কাঁইটত মানে দলিয়াই দিলে, এজোপা কাঁইটত পৰিলেগৈ। কাঁইটত পৰি সেই সাপটোক কাঁইটে বিন্ধি চটফটাই বহুদিন থাকি মৃত্যু হ'ল। আৰু সেই সাপটোৱে অভিশাপ দিলে। মানে কি আৰু, সিও এটা জীৱই হয়, নহয় জানো? তেনেধৰণে কৰাৰ কাৰণে সি কৰ্মফল ভুগিবৰ কাৰণে 12 বৈষ্ণৱৰ এজন ভীষ্মই 52 দিন হৰসজ্জাত পৰিবলৈ আহিলে এই পৃথিৱীলৈ। আপুনি মই কোনটো খেতি মূলা তেতিয়াহ'লে? বুজি পাইছেনে কথাটো? সেইকাৰণে কৰ্মফলৰ পৰা কোনো বাচি যাব নোৱাৰে। দ্বিতীয়তে হৈছে বিদুৰ কেলৈ জন্ম হৈছিল? আপোনাৰ হবেতো পঢ়িছে হয়তো আমাৰ দেউতাসকলে, হয়নে বাৰু? বিদুৰেও ভুল কৰি থৈছিল এটা, ধৰ্মৰাজ যমৰ অৱতাৰ বিদুৰেও এটা ভুল কৰি থৈছিল। মানে এবাৰ কি হ'ল, এখন ৰাজ্যত চোৰ ডকাইত হৈছিলে, আৰু সেইখন ৰাজ্যতে মাণ্ডব্য নামৰ এজন ঋষি আছিলে। সেই চোৰকেইজনক যেতিয়া মানে ধৰা পৰিলে, ৰজাৰ সৈন্যসকলে খেদি লৈ গ'ল। নিওঁতে সেই চোৰকেইটাই
ধন সম্পদ গোটেই খোপা নি পিনি সেই ঋষিজনৰ আশ্ৰম পালেগৈ আৰু ক'লেগৈ বোলে সেই ঋষিৰাজ সেই মুনিবৰ আমাক ৰক্ষা কৰক, এইসকল ডাকু সৈন্যসকলক ডাকু বুলি মিছাকৈ কৈছে, এইসকল ডাকুৱে আমাক ধন সম্পদ লুটি নিবৰ কাৰণে খেদি আহিছে, গতিকে আমাৰ ধন সম্পদখিনি ৰক্ষা কৰা, নহ'লে আমাক তেওঁলোকে হত্যা কৰি লৈ যাব এতিয়া। সেই বুলি তেওঁ ভাবিছিল, কলত তেওঁ ভাবিলে হয় চাগে কথাটো। মাণ্ডব্য ঋষিয়ে ক'লে তোমালোকে মোৰ কুটীৰতে মোৰ কোঠাৰ ভিতৰতে ধন সম্পদ থৈ তোমালোক এই ৰাস্তাটোৱেদি পলাই গুচি যোৱা। এই বুলি যেতিয়া বিধান দিলে ধন সম্পদখিনি আনি পেলাই থলে তাত, সেইখিনিতো চোৰৰ ধন সম্পদ আছিলে। ইতিমধ্যে ৰজাৰ সৈন্যসকল আহি সেই স্থান পালে। পোৱাৰ পিছত তেতিয়া মানে সৈন্যসকলে কৈছে বোলে বিচাৰ নকৰাকৈ তেওঁলোকে ক'লে এইজন মানে ঋষিৰ বেশত সাধুৰ বেশত এজন ডকাইত, এইজনে চোৰ ডকাইতসকলক তাৰমানে সহায় কৰি আছে, সমৰ্থন কৰি আছে, সেইকাৰণে ৰাজ্যত চোৰ ডকাইতৰ বৃদ্ধি হৈছে, এইজনকে ধৰি লৈ যোৱা হওক ৰজাৰ ওচৰলৈ। বাজ বিচাৰ কৰা নাই আৰু লৈ গ'ল, ৰজাৰ ওচৰ পালেগৈ। যেতিয়া পালেগৈ তেতিয়া মানে কি হ'ল, ৰজাই মানে ক'লে বোলে তোমাৰ কুটীৰত ধন সম্পদ ওলোৱাটো সঁচানে? বোলে সঁচা। তাৰ পিছৰখিনি আৰু ৰজাৰ শুনিবলৈ ধৈৰ্য নহ'ল, নুশুনিলে আৰু ৰজাই। ঋষিয়ে একো ক'বলেই নাপালে। বোলে এজনক নচচা হোলত দি দিয়া যাওক। নচচা হোল মানে বুজি পাইছে নহয়, আমাৰ আহোম ৰজাৰ দিনত আছিলে আগতে, হয়নে? অপৰাধীসকলক জোঙা হোলত খুচি খুচি মাৰে, দি দিয়া যাওক। তেনেধৰণে কৈ তেওঁক সেই নচচা হোলৰ জেগাত লৈ গ'ল। লৈ যোৱাত যিহেতু তেওঁ অপৰাধী নহয়, সেই মাণ্ডব্য ঋষিৰ ইমান তপোবল আছিল, ইমান তপস্যা কৰিছিল, তেওঁ ইমান যোগবল আছিল, সেই যোগবলেৰে তেওঁ সেই মানে শূলডালৰ ওপৰতে বহি তপস্যা কৰিবলৈ লাগি গ'ল। শূলডালে আৰু বেছি মানে অকণমান বিন্ধিব পাৰিলে, আৰু তাতকৈ আৰু বেছি বিন্ধিব শূলডালে নোৱাৰিলে। তাতে তপস্যা কৰিবলৈ লাগি গ'ল। গোটেই ত্ৰিতৈলোক্যত হাহাকাৰ লাগি গ'ল। সৈন্যসকলে দেখিলে কি কথা, ইমান আচৰিত, এজনে দেখোন ইয়াতে তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। লগে লগে গৈ ৰজাৰ ওচৰ পালেগৈ, বোলে মহাৰাজ এনেকুৱা কথা হৈছে। তেতিয়া ৰজা আহি দৌৰা দৌৰিকৈ আহি পেলাই আহি থাকোঁতে বাটতে এজন ঋষিয়ে আকৌ লগ পাই পিনি, মানে সেই ঋষি নহয়, এই ৰাজ্যৰ মন্ত্ৰীয়ে কৈছে কথাটো ৰজাক যে ৰাজন, এজন স্বয়ং মাণ্ডব্য ঋষি। ৰজাৰটো ভয়তে কম্পমান এতিয়া, হাই মই কি ভুল কৰিলোঁ, এনেকৈ বুলি কৈ আহি ৰজাই সেই মাণ্ডব্য ঋষিৰ চৰণত কাকুতি প্ৰাৰ্থনা কৰিলে যে আমাৰ ভুল হ'ল, ক্ষমা কৰক। তেতিয়া মাণ্ডব্য ঋষিয়ে খং নকৰি কৈছে বোলে ৰাজন, তোমাৰ দুখ নাই, দুখ হৈছে কৰ্মবিধানৰ, দুখ হৈছে ধৰ্মৰাজৰ, যে মোৰ নিচিনা এজন অপৰাধী নোহোৱা ব্যক্তিক এনেধৰণে আনি পেলাই ইয়াত কেলেই মই এই পৰিস্থিতিটোৰ সন্মুখীন হ'বলগীয়া হ'ল, এই কথাটো কেৱল ধৰ্মৰাজেহে উত্তৰ দিব পাৰিব, ইয়াৰ উত্তৰ তোমাৰ ওচৰত নাই, গতিকে মই তেওঁৰ ওচৰত যাব লাগিব। এই বুলি কৈ তেওঁ সশৰীৰে গৈ যমৰজাৰ ওচৰ পালেগৈ। তাৰ যমৰজাক কৈছেগৈ বোলে হে যমৰাজ, মোৰতো 100 জনমলৈকে মই মনত ৰাখোঁ, 100 জনমৰ কথা মই মনত ৰাখোঁ, সেই 100 জনমত মোৰ এনেকুৱা এটা পাপ নাই যিটো নেকি মোৰ মনত আছে, মই জীৱনত পাপেই কৰা নাই বুলি কৈছে। ইমান তেওঁ তপোবল এজন যোগবল ঋষি। তেতিয়া ধৰ্মৰাজে কৈছে কি বুলি, যে ৰাজন, ঋষিবৰ, আপুনি সৰু থাকোঁতে 5 বছৰ বয়সতে জিয়া এটা ধৰি কি কৰিছিলে, নেগুৰডালত এডাল হোল ভৰাই দিছিলে আৰু দি পিনি এৰি দিছিলে, আৰু সেই এডাল হোলৰ ঠাইত 3ডাল হোল তোমাৰ আজি ভুগিবলগীয়া হৈছে। বুজি পাইছেনে কথাটো? এই কৰ্মবিধানটো চাওক। তাৰপিছত মাণ্ডব্য ঋষিয়ে ক'লে যে হে ধৰ্মৰাজ, আপুনি ধৰ্মৰ পক্ষত থাকি ধৰ্মৰ গাদীখনত বহি অধৰ্ম কৰিবলৈ লাগি গ'লা। তাৰমানে এজন শিশু 1ৰ পৰা 5 বছৰ ভিতৰত কৰা অপৰাধখিনি অপৰাধৰ ভিতৰত নপৰে। আপুনি এইটো ক'ত পালে, কোন শাস্ত্ৰত পালে? শাস্ত্ৰৰ বিৰোধিতা কৰি আপুনি জঘন্য পাপ কাম কৰিছে। সেইকাৰণে নিজ কাম কৰাৰ কাৰণে নিজ কুলত জন্ম হৈ কি কৰিব লাগিব, ধৰ্মৰাজত পক্ষত থাকি অধৰ্ম কৰাৰ কাৰণে অধৰ্ম ৰাজ্যত জন্ম হোৱাগে, আৰু সেই অধৰ্ম ৰাজ্যত গোটেই অধৰ্মীসকলক গোটেই জীৱনটো বুজায়ো তুমি ধৰ্মৰ পথটো দেখুৱাব নোৱাৰিবা।
এই বুলি যেতিয়া অভিশাপ দি দিলে, সেই দুখৰ কৰ্মফল ভুগিবলৈ স্বয়ং যমৰাজেও বিদুৰ হিচাপে জন্ম লৈছে। আপুনি মই কোনটো খেতিৰ মূলা তেতিয়াহ'লে? সেইকাৰণে যিকোনো এটা কাম কৰাৰ আগতে 100 বাৰ ভবাৰ প্ৰয়োজন আছে। এটা পৰুৱা গৈ আছে, সেই পৰুৱাটোকনো আমি কেলৈ গছকি মাৰোঁ বাৰু কওকচোন আপোনাৰ ভাবে? সিনো আমাক কি অপকাৰ কৰিলে, হয়নে নহয়? সেইকাৰণে এনেধৰণৰ দৰ্শনবিলাক আপোনাক মোক দিছে। সেইকাৰণে কোৱা হৈছে যে সকলো কৰ্মৰ অধীন জীৱবিলাক কৰ্মফল ভুগিবলৈ এইসকল জীৱ ইয়াত আছেহি। তুমি এইটো ভুল ভ্ৰান্ত ধাৰণা কৰিছা যে মাৰিলে তোমাৰ পাপ হ'ব। তাৰপিছত ক'লে এইসকল জীৱই বহু কোটি জনমৰ বহু কোটি কোটি শৰীৰ সলনি কৰি আহিছে অৰ্জুন। দেহি নুস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তিৰ ধীৰস্তত্ৰ ন মূৰ্জতি। এই জীৱসকলে লক্ষ লক্ষ বাৰ শৰীৰ সলনি কৰি আহিছে। ব্ৰিটিছ বৈজ্ঞানিক ৰবাৰ্ট এম ষ্টাৰ নামটো। ইয়াতে আমাৰ যুৱ বন্ধুসকল আছিলে, এতিয়া নাই, কেইটামান গ'লগৈ। তেওঁলোকে এইবিলাক কথা জনা উচিত। ব্ৰিটিছ বৈজ্ঞানিক ৰবাৰ্ট এম ষ্টাৰ্নে আৱিষ্কাৰ কৰিছে বিশ্বত 87 লাখ জীৱ আছে, 87 লাখ, আৰু শাস্ত্ৰই কৈছে 84 লাখ। চাব গ'লে ব্যৱধানটো প্ৰায় সমান হয়নে নহয়? আজিকালিতো বিজ্ঞানক সকলোৱে বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰক বিশ্বাস নকৰিবও পাৰে, কিন্তু বিজ্ঞানক বিশ্বাস কৰে। ইয়াৰ পৰা এটা প্ৰমাণ হ'ল গীতা শাস্ত্ৰ এইটো যুগ যুগৰ আগতে কৈ থৈছে। এই অৰ্জুনক কৈছে, অৰ্জুন এইসকলে লক্ষ লক্ষ কোটি জীৱৰ সলনি কৰি আহিছে, সেইটোতো বাদেই দিয়া, এই জনমটোতে 3টা শৰীৰ সলনি কৰিছে। বোলে প্ৰভু মই বুজা নাই, বুজাই দিয়াচোন। এতিয়া কৈছে কৌমাৰম শিশু অৱস্থা, আপোনাৰ ভাবে নিজৰ লগত তুলনা কৰিব দেই। শিশু অৱস্থা এটা শৰীৰ, যৌৱনম যুৱ অৱস্থা, শিশু শৰীৰটো এতিয়া নাই, বদলি হ'লনে নাই? দেখা দেখিকে 2টা শৰীৰ পালোঁ নাই আপুনি মই? তাৰপিছত কৈছে জৰা, তাৰমানে বৃদ্ধ, ডেকা, সেই কিশোৰ অৱস্থাৰ শৰীৰটো নাই, যৌৱনৰ শৰীৰটো নাই, বৃদ্ধ শৰীৰটো পালোঁ। এই জনমতে 3টা শৰীৰ পালোঁ অৰ্জুন। তেতিয়াহ'লে কিমান শৰীৰ সলনি কৰি এই জীৱবিলাক আহিছে চিন্তা কৰা। সেইকাৰণে নেভাবিবা যে এইসকল আমি নেথাকিলেও থাকিব বা নেথাকিলেও থাকিব বা নেথাকিব, এইবিলাক মনৰ পৰা উলিয়াই দিয়া। এনেধৰণে তেওঁ বিভিন্ন ধৰণৰ কথা কৈ আছে। ভাগৱতৰ 4ৰ্থ স্কন্ধত এইখিনিলৈকে কৈছে যে এই বিশ্বত মানে ব্ৰহ্মাণ্ডত 14খন ভুৱন আছে। তলত আছে সপ্ত পাতাল, অতল বিতল তলাতল সুতল আদিকে ধৰি সপ্ত পাতাল, আৰু ওপৰত আছে সপ্ত লোক, ভূ ভুৱ স্বমহ জনতপ সত্য। এই 14 ভুৱনত এনেকুৱা এটা ঠাই নাই য'ত নেকি আপুনি মই যোৱা নাই, অৰ্থাৎ আপোনাৰ মোৰ জীৱটোৱে যোৱা নাই বুলি কৈছে। এইটো সৰু কথা কোৱা নাই আকৌ, হয়নে বাৰু? তাৰমানে কি বুলি কৈছে? অ দেৱ মনুষ্যত কীট পতংগত জগত মধ্যত স্বামী 14 ভুৱনে হেন থান নাহি জৈকে নতু যাওঁ আমি। এই 14 ভুৱনৰ এনেকুৱা এটা ঠাই নাই য'ত আপুনি মই যোৱা নাই। তাৰমানে আপুনি মই কেতিয়াবা দেৱতা হৈছোঁ, যক্ষ ৰক্ষ হৈছোঁ, গন্ধৰ্ব হৈছোঁ, ভূত প্ৰেত পিকাচু হৈছোঁ, কেতিয়াবা আকৌ গছ গছনি তৰুতৃণ শিলা, মাছ কাছ কীট পতংগ, উৰি ফুৰা চৰাই চিৰিকটি, ফৰিং, তাৰপিছত জোক পোক মহ দাহ, এইবিলাক হয়নে বাৰু? এইবিলাক হৈ আপুনি মই বোলে শেষত দুৰ্লভ মনুষ্য তনু, এই শৰীৰটো পাইছোঁ বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে ঘোষাত মাধৱ গুৰুজনাই কৈছে, হে নৰসকল, এই অমূল্য নৰৰত্ন শৰীৰটো পাই পেলাই যদি ভকতি নকৰা কি হ'ব জানা? মনুষ্য শৰীৰ পাই অ হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৰুতি নহিলা।
এইটো আৰু ভাঙনি কৰিবলগীয়া নাইয়ে ইয়াতে হয়নে বাৰু আপুনি মই উচ্চ এটা শৰীৰ পাই উচ্চ যোনিত জন্মগ্ৰহণ কৰি আকৌ যাতে তামসিক যোনিত জন্মগ্ৰহণ কৰিব নালাগে ইয়াৰ প্ৰতি আপুনি মই লক্ষ্য দিয়াৰ প্ৰয়োজন আছে সেইকাৰণে কোৱা হৈছে হে অৰ্জুন এই সংসাৰতে তিনিটা শৰীৰ হলনি কৰিলা বেলেগবিলাক বাদেই দিয়া তাৰপিছত ক'লে গতিকে এইবিলাক মায়া বস্তু বুলি বুজি লোৱা মাত্ৰা স্পৰ্শাস্তু কন্তেয় শ্ৰীতুষ্ণ সুখ দুখদাহা আগমা পাইনো নিত্যাস সাংস্থিতিক শস্য ভাৰত তুমি শৰীৰৰ ধৰ্ম ত্যাগ কৰা মাত্ৰা স্পৰ্শাস্তু কন্তেয় হে কন্তেয় ইন্দ্ৰিয়জনিত যিবিলাক সুখ সেইবিলাক ত্যাগ কৰা অৰ্থাৎ মায়াজনিত যিবিলাক সুখ বা যিবিলাক উপভোগ প্ৰবৃত্তি সেইবিলাক ত্যাগ কৰা এই ইন্দ্ৰিয়ৰ পৰা পোৱা সুখ দুখ বা অনুভূতি এইবিলাক আমাৰ শৰীৰৰহে ধৰ্ম আমাৰ আত্মাটোৰ ইয়াত কোনো ধৰণৰ ৰিলেশ্যন নাই হয়নে বাৰু এই মানে ইন্দ্ৰিয়ৰ প্ৰবৃত্তিবিলাক এনেকুৱা যেনেধৰণে ঠাণ্ডা দিন আহিলে কেইদিনমানৰ পিছত গুচি যায় গৰম দিন আহিলে কেইদিনমানৰ পিছত গুচি যায় ঠিক তেনেকৈ ধৰণে আপুনি মই ইন্দ্ৰিয়ৰ অনুভূতিৰ পৰা পোৱা যিখিনি শিক্ষা বা যিখিনি প্ৰবৃত্তি সেই প্ৰবৃত্তিখিনি একেবাৰে খন্তেকীয়া বুলি কৈছে ইয়াত তুমি লক্ষ্য নকৰিবা আমি চকুৰে দেখিছোঁ হয়নে কোনোবাই কিবা এটা কৈ দিলে মনেৰে দুখ পালোঁ আমি বা আপোনাক মোক মাৰিলে কাটিলে কোনোবাই এয়া মাত্ৰ শৰীৰৰহে ধৰ্ম এই বস্তুখিনি আত্মাটোক চুবগৈ নোৱাৰে অৰ্জুন হয়নে বাৰু সেইকাৰণে তেওঁ কৈছে যে এই গোটেই বিষয়বস্তুখিনি শৰীৰৰ ইন্দ্ৰিয়বিলাকৰ একোটা ধৰ্ম ইয়াক তুমি দূৰত ৰাখি আত্মা দৰ্শনলৈ আহা এইবিলাক আত্মা বুলি ধৰি লোৱা সেইকাৰণে আপোনাক মোকো কৈছে আমি সকলো আত্মা দেই আপুনি মই শৰীৰটোহে সলনি কৰি আছোঁ কৰ্মফলে পৰি কিন্তু আপোনাৰ মোৰ হৃদয়ত যিটো আত্মা আছে নহয় এইটো সকলোৰে একেই নাই ইয়াত মতা মাইকী নাই পুৰুষ মহিলা নাই বৃদ্ধ ডেকা যুৱা এই বুলি নাই আপোনাক যে আমি চৰণ সেৱা কৰিছোঁ কাক কৰিছোঁ বাৰু আপোনাৰ হৃদয়ত থকা ভগৱন্তৰূপী পৰমাত্মাৰূপী সেই আত্মাটোকহে সেৱা কৰিছোঁ আপোনাক মোক শৰীৰটোক সেৱা কৰা নাই হয়নে সেইকাৰণে কোৱা হৈছে যে শৰীৰৰ মতা মাইকী আছে শৰীৰৰ সুখ দুখ আছে শৰীৰৰ ইন্দ্ৰিয় অনুভূতি আছে আত্মাৰ নাই অৰ্জুন তুমি ইয়াত দুখ নকৰিবা তাৰপিছত তেওঁ ক'লে য়মহি ন ব্যথয়ন্তে যন্ত ইয়তে পুৰুষম পুৰুষৰ ভৱ সম দুখ সুখম ধীৰম সুমৃত ততায় কল্পত তাৰমানে এই দুয়োটা বিষয়বস্তু যেতিয়া এজন ব্যক্তিয়ে বুজি পায় তেতিয়া তেওঁ কি কৰিব পাৰে জীৱনত সফল হ'ব পাৰে বা তেওঁৰ মুখ্য প্ৰাপ্তি লাভ কৰিবলৈ সুবিধা হয় তাৰমানে ভগৱন্তই তেওঁক বুজাই আছে যে এইসকল কেৱল আত্মা এই আত্মাবিলাকক হত্যা কৰিবলৈ বুলি ভাবাটো ভুল হৈছে এইসকল কৰ্মফলত পৰি কৰ্মফল নিশ্চয় ভুগি আছে গতিকে তুমি চিন্তা নকৰিবা এই দৰ্শনবিলাক আপোনাক মোক দিছে দেই তাৰপিছত তেওঁ ক'লে এটি বিষয় আপোনাক মোক আকৌ এটা বৰ গভীৰ দৰ্শনত কৈছে গভীৰ দৰ্শনটো হৈছে এনেকুৱা যে আপোনাৰ মোৰ এইটো শৰীৰ এই শৰীৰটো এনেকুৱা এটা বিষয়ৰ লগত তুলনা কৰিছে চাব দেই বাসামসি জীৰ্ণানি যথা বিহায় নবানী গৃহনাতি নৰুহ পৰাণী তথা শৰীৰানি বিহায় জীৰ্ণান অন্যান্যী সংয়াতি নবানী দেহি ইয়াত গোবিন্দ মিশ্ৰ প্ৰভুজনাই অনুবাদ কৰিছে ওলাব যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ লগতে এটা উদাহৰণ দি দিলে যেন জোক তিনে পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা এহি পতন্তৰ
তাৰমানে আপোনাৰ মোৰ যিটো মানে আত্মা আছে নহয়, এই আত্মাটোৱে কেৱল এটা শৰীৰ ধাৰণ কৰিবলৈহে এই পৃথিৱীলৈ আহিছে। এখন বস্ত্ৰৰ লগত তুলনা কৰিলে বাচামচি জীৰ্ণানী, এখন পুৰণা বস্ত্ৰ, এই বস্ত্ৰভাগ পুৰণা হ'লে আপুনি মই কি কৰোঁ? দলিয়াই দিওঁ, হয়নে নহয়? ঠিক তেনেকৈ ধৰণে আপোনাৰ মোৰ এই শৰীৰটো এখন পুৰণা বস্ত্ৰৰ লগত তুলনা কৰিছে। যেতিয়াই এই শৰীৰটো বৃদ্ধ হ'ব, এই বৃদ্ধ এই চোলাটো এৰি পেলাই বেলেগ এটা নতুন চোলাত পিন্ধিবগৈ, মানে বেলেগ এটা নতুন শৰীৰ সেই আত্মাটোৱে স্থিতি ল'বগৈ। উদাহৰণটো দিলে এটা জোকে বেলেগ বন এডাল যেনেকৈ নোপোৱালৈকে ইডাল বন এৰি নিদিয়ে, আপোনাৰ মোৰ জীৱ আত্মাটো তেনেকুৱা ইমান খন্তেকীয়া বুলি কৈছে। তেনেহ'লে হয়নে নহয়? আপুনি মই সেইকাৰণে কোৱা হৈছে যে এই ধৰণৰ বিষয়বিলাক গভীৰভাৱে লৈ আপুনি মই জীৱনত আগবাঢ়িব লাগিব। আপোনাক মোক কোৱা হৈছে এই শ্লোকটোৰ পৰা এটা বস্তু আপুনি মই পুনৰ বুজিব পাৰোঁ যে আপুনি মই এই সংসাৰলৈ আহিছোঁ হয়, শাস্ত্ৰই কৈছে 100 বছৰ, কিন্তু এই 100 বছৰটোত আপুনি মই গেৰাণ্টি দিব নোৱাৰোঁ। পাৰোঁ জানো? কেতিয়াও নোৱাৰোঁ। আপুনি মই আজি দূৰ দূৰৰ পৰা ইয়ালৈ গাড়ীখন বাইকখন লৈ আহিছোঁ, পুনৰ ঘূৰি যাম নে নেযাম ক'ব নোৱাৰে কোনেও, হয়নে নহয়? সেইকাৰণে অৰ্জুনক কৈ আছে, হে অৰ্জুন, এইবিলাক সকলো মায়া আৰু ঈশ্বৰৰ মানে এইবিলাক সৃষ্টি। গতিকে ইয়াৰ পৰা তুমি পৃথকতালৈ আহি আধ্যাত্মিক দৰ্শনত আহা, আত্মা দৰ্শনত আহা।